2025 চনৰ 24 ছেপ্টেম্বৰত নেপাল চৰকাৰে লোৱা এটা সিদ্ধান্ত আৰু তাৰ পাছতে আজি অগ্নিগৰ্ভা নেপাল। জেনেৰেশ্যন জেডৰ বিপ্লৱত অগ্নিগৰ্ভা নেপাল। পদত্যাগ কৰিছে ইজনৰ পিছত সিজন ৰাজনীতিবিদে। পিছে নেপালৰ এই গণ অভ্যুত্থানৰ আঁৰৰ ব্যক্তিগৰাকী কোন জানেনে? ছ'চিয়েল মিডিয়াৰ পাৱাৰ দেখিলে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ লগে লগে আজি নেপালৰ ৰাজপথত চলিছে গণ আন্দোলন। পদত্যাগ কৰিছে ইজনৰ পাছত সিজন ৰাজনীতিবিদে। মঙলবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী KP অলিয়ে পদত্যাগ কৰিলে। এই আন্দোলনৰ কিন্তু গতি এতিয়াও কম হোৱা নাই আৰু এই আন্দোলন দেখি সেও মানি নেপাল চৰকাৰে ইতিমধ্যে লোৱা সিদ্ধান্ত ছ'চিয়েল মিডিয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। পিছে এই আন্দোলন কোনে কৰিছে? এই আন্দোলন কৰিছে জেনেৰেশ্যন জেডে, অৰ্থাৎ 1997 চনৰ পৰা 2012 চনলৈকে যিসকল নেপালত জন্মগ্ৰহণ কৰিছে সেই ছাত্ৰ ছাত্ৰীসকল, সেই লোকসকল ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। তেওঁলোকৰ এটাই কথা, নেপাল চৰকাৰে ছ'চিয়েল মিডিয়া বন্ধ কৰি নেপালত হৈ থকা দুৰ্নীতি ঢাকিবলৈ চেষ্টা কৰিছে, জনসাধাৰণৰ আৱাজ নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে। পিছে এটা কথা জানি লওক, নেপালত চলি থকা এই ভয়ংকৰ গণ আন্দোলনৰ মুখ্য পৃষ্ঠপোষক কোন? কাৰ নেতৃত্বত নেপালত বৰ্তমান এই গণ আন্দোলন চলি আছে? নেপালৰ এই গণ অভ্যুত্থানৰ আঁৰৰ ব্যক্তিগৰাকী কোন জানেনে? শেহতীয়াকৈ ছাত্ৰ বিদ্ৰোহত জ্বলিছে নেপাল। ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ৰাজনৈতিক অস্থিৰতা আৰু সাংবিধানিক সংকটে দেখা দিছে। প্ৰবল প্ৰতিবাদৰ ঢৌ দেখি পদত্যাগ কৰিবলৈ বাধ্য হ'ল নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে। নেপালৰ এই পদত্যাগ কিদৰে ইমান ভয়ংকৰ হৈ উঠিল? এই যুৱকজনৰ নাম সুদান গুৰুং। হামি নেপাল নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি সুদান গুৰুং। আৰু এইজন সুদান গুৰুঙৰ নেতৃত্বতে আৰম্ভ হৈছিল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন। আজিৰ পৰা কেইদিনমান পূৰ্বে নেপাল চৰকাৰে সামাজিক মাধ্যমৰ ওপৰত জাৰি কৰিছিল নিষেধাজ্ঞা। সেইদৰে KP অলি শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল দুৰ্নীতিৰ অভিযোগ। আৰু এনেবোৰ বিষয়ত দেশখনৰ যুৱচামক একত্ৰিত কৰা মূল ব্যক্তিজনেই আছিল সুদান গুৰুং। হাজাৰ হাজাৰ শিক্ষাৰ্থীক চৰকাৰৰ বিৰুদ্ধে একত্ৰিত কৰে সুদান গুৰুঙে। শিক্ষাৰ্থীসকলক বিক্ষোভৰ সময়ত ইউনিফৰ্ম আৰু কিতাপ লৈ আহিবলৈও জনাইছিল সুদান গুৰুঙে। সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পূৰ্বেই হামি নেপাল নামৰ সংগঠনটোৱে প্ৰতিবাদৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছিল শিক্ষাৰ্থীক। আৰু এনেকৈয়ে সক্ৰিয় ৰাজহুৱা কৰ্মীলৈ নিজক পৰ্যবেক্ষিত কৰে এই যুৱকজনে। মুঠতে সাধাৰণ জনতাৰ ওপৰত বাৰে বাৰে অত্যাচাৰ চলোৱাৰ ফল পালে নেপাল চৰকাৰে। আৰু স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে জেনেৰেশ্যন জেডক ঐক্যবদ্ধ কৰি নেপালত এই গণ অভ্যুত্থানৰ সূচনাৰে পতন ঘটালে চৰকাৰ। কিন্তু জেনেৰেশ্যন জেডে এতিয়া এটা কথা কৈছে যে মঙলবাৰ দিনটোত তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে নেপালত যি চলি আছে গণ আন্দোলন, এই গণ আন্দোলন কাইলৈৰ পৰা প্ৰায় সীমিত হৈ পৰিব। কাৰণ এই গণ আন্দোলনৰ গইনালৈ এছামে ৰাষ্ট্ৰখনৰ সা সম্পত্তি নষ্ট কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে। পিছে নেপালৰ এই ছাত্ৰ বিদ্ৰোহ কিয় সংঘটিত হ'ল, এইবাৰ সেইখিনি কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ। 2025 চনৰ 4 ছেপ্টেম্বৰত নেপাল চৰকাৰে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, স্নেপচাটকে ধৰি মুঠ 26টা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰিছিল। চৰকাৰে এই কোম্পানীসমূহক 28 আগষ্টৰ পৰা এসপ্তাহৰ ভিতৰত পঞ্জীয়ন কৰি স্থানীয় যোগাযোগকাৰী বিষয়া নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল, যদিও কোনো এটা কোম্পানীয়ে তেনে কৰা নাছিল। ফলস্বৰূপে নেপাল চৰকাৰে এইসমূহ 28টা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰি দিবলৈ বাধ্য হয়। দেশখনৰ উচ্চতম ন্যায়ালয়ে ছ'চিয়েল মিডিয়া কোম্পানীসমূহক নেপালত স্থানীয় কাৰ্যালয়, যোগাযোগ বিষয়া আৰু অভিযোগ নিৰাময় ব্যৱস্থা স্থাপন কৰিবলৈ কৈছিল। যদিও তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল, তথাপিও মেটা আৰু আলফাবেটৰ দৰে কোম্পানীয়ে এই নিয়ম মানি চলা নাছিল। আৰু লগে লগে নেপালৰ চৰকাৰে এইসমূহ ছ'চিয়েল মিডিয়া ছাইটক নিষিদ্ধ ঘোষণা কৰে। আৰু তাৰ পাছতেই নেপালৰ যিসমূহ 1997 চনৰ পৰা 2012 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা যুৱক যুৱতী আছে, তেওঁলোক ৰাজপথলৈ নামি আহে। আৰু এই যুৱক যুৱতীসকলে এটা কথা অভিযোগ কৰিছিল যে এই নিষেধাজ্ঞা আৰোপ কৰি চৰকাৰে তেওঁলোকৰ চলোৱা দুৰ্নীতি ঢাকি ৰখাৰ এক ডাঙৰ কৌশল। প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকৰ প্ৰতিবাদৰ কাৰণ ছ'চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতি। হঠাতে আৰম্ভ হোৱা এই প্ৰতিবাদ দেশখনৰ বহু চহৰলৈ বিয়পি পৰে। কাঠমাণ্ডুৰ পৰা এই প্ৰতিবাদ আৰম্ভ হৈছিল আৰু তাৰ পাছৰ পৰ্যায়ত বিৰাটনগৰ, পোখাৰা, ভৰতপুৰ আদি চহৰলৈও এই গণ আন্দোলন বিয়পি পৰে। প্ৰতিবাদকাৰীসকলে আমি যুৱ ভ্ৰষ্টাচাৰী নিপাত যাওক,
ছ'চিয়েল মিডিয়া নহয় দুৰ্নীতিক বন্ধ কৰক আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। লগতে চৰকাৰৰ যি দুৰ্নীতি একনায়কত্ববাদী মনোভাৱ এইবোৰৰ বিৰুদ্ধেও এই সংগঠনটোৱে মাত মাতিবলৈ আৰম্ভ কৰে আৰু লগে লগে এই গণ আন্দোলন সমগ্ৰ বিশ্বজুৰি বিয়পি পৰে। এতিয়া ভাৰত চৰকাৰেও নেপালত থকা ভাৰতীয়সকলক অতি নিৰাপদ স্থানত অৱস্থান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। পিছে এতিয়া কথা হ'ল প্ৰথমে শ্ৰীলংকা, তাৰ পাছত বাংলাদেশ আৰু এতিয়া নেপাল এনেদৰে হঠাতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈ যোৱাত আঁৰৰ কাৰণ কি হ'ব পাৰে? পৰৱৰ্তী সময়ত আন আন দেশলৈও বিয়পি পৰিব পাৰে নেকি এই প্ৰতিবাদ? এইখিনি কথাও আহি পৰিব। পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব নেপালৰ এই প্ৰতিবাদ কোনফাললৈ যায়, চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে বা বিশ্ব শান্তিৰ বাবে আন আন দেশসমূহে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকৰ মাজলৈ আহিম এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ সৈতে। চাই থাকিব ইউনিক ইনফোটেইনমেণ্ট। ধন্যবাদ।